26ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে ৰাজীৱ ভৱনত কাউণ্টডাউন ক্লক স্থাপন কৰি দিন গণনা কৰিব ভূপেন বৰাই জনতা ভৱনত প্ৰথমখন সংবাদমেল দিবলৈ হাজু ভূপেন বৰা আজিৰ পৰা 490 দিন আছে আমি কাউণ্টডাউন ঘড়ী বনাবলৈ দিছো 400 দিন যেতিয়া থাকিব ৰাজীৱ ভৱনত লগাম সেইকাৰণে 26ৰ ইলেকশ্যনটো জাতীয় স্বাৰ্থত এখন শক্তিশালী যুঁজ দি 490 দিনৰ পাছত হ'বলগীয়া সংবাদমেলখন যাতে জনতা ভৱনত কৰিব পাৰোঁ ভূপেন বৰাৰ দিন পঞ্জিকাৰ মতে মাঘ মাহৰ প্ৰায় পঞ্চায়ত নিৰ্বাচনৰ ৰণলৈ সাজু হ'ব কংগ্ৰেছ সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ব্যাপক ৰদবদল কৰিব কংগ্ৰেছত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা প্ৰাৰ্থীৰ ক্ষেত্ৰতো নিয়ম বান্ধি দিলে ভূপেন বৰাই কংগ্ৰেছৰ সংবিধান ৰক্ষাৰ যাত্ৰাৰ অংশীদাৰী হ'ব লাগিব প্ৰাৰ্থীগৰাকী পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যজুৰি সংবিধান ৰক্ষাত যাত্ৰা কৰিব কংগ্ৰেছে এই যাত্ৰাত অংশগ্ৰহণ কৰিব লাগিব শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আৰু বিশেষকৈ পঞ্চায়তৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকে আবেদন পত্ৰখনৰ লগত এই সংবিধান ৰক্ষা যাত্ৰাত অংশগ্ৰহণ কৰা ফটো এখন গাঁঠি দিব লাগিব যে মই সংবিধান ৰক্ষা যাত্ৰাত অংশগ্ৰহণ কৰিলোঁ বা পঞ্চায়তৰ টিকেট যোনে ৰিকমেণ্ড কৰিব MLA MP APCC অফিচ বেয়াৰ DCC তেওঁলোকেও পঞ্চায়তৰ যিকোনো আলোচনাত অংশ ল'বলৈ হ'লে তাৰ আগতে তেওঁলোকে এই সংবিধান ৰক্ষাৰ যিটো আমি যাত্ৰা কৰিম অসমত তাত অংশগ্ৰহণ কৰিব লাগিব ৰাজীৱ ভৱনত ইংৰাজী নৱবৰ্ষৰ প্ৰথমখন সংবাদমেল সম্বোধন কৰিলে ভূপেন বৰাই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীক্ষ্ণ বাক্যৰে সমালোচনা ভূপেন বৰাৰ হাতত দেশৰ মানচিত্ৰ লৈ দেশৰ উন্নয়নশীল 10খন শীৰ্ষ ৰাজ্যৰ তালিকা নাম বিচাৰিল অসমৰ ইয়াত টপ 10 যি ৰাজ্য আছে তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল অসম তেখেতৰ কাৰ্যকালত ভাৰতবৰ্ষৰ শীৰ্ষ 5খনলৈ আহিব 5খনৰ ভিতৰলৈ আহিব ইয়াত মই বাৰে বাৰে পঢ়ি চাইছিলোঁ অসম ক'ত আছে টপ 10 মহাৰাষ্ট্ৰ 1 নম্বৰ দেশৰ 5 ৰাজ্যৰ অন্যতমটো বাদেই 2004 চনত অটল বিহাৰী বাজপেয়ী অসমৰ এটা শ্লোগানৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ভূপেন বৰাৰ আৰু এটা মুখ্যমন্ত্ৰী যে অসম চাইনিং বুলি কৈছে আমি বুজি পাইছোঁ যে তেখেতৰ যথেষ্ট চাইনিং হৈছে তেখেতৰ লগত থকা সিন্ডিকেট মাষ্টাৰবিলাকৰ চাইনিং হৈছে কেইজনমান অনা অসমীয়া ঠিকাদাৰৰ চাইনিং হৈছে কেইজনমান অনা অসমীয়া পুঁজিপতি চাইনিং হৈছে বিজেপি শাসনৰ গাদীৰ পৰা উৎখাত কৰিবলৈ গঠন হোৱা বিৰোধী ঐক্যত মেলা ফাট কিদৰে জোৰা লগাব তাৰো কৌশল ৰচিছে ভূপেন বৰাই জিলা পৰ্যায়ত বিজেপি বিৰোধী ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা বজাই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ জিলা কমিটিক ক্ষমতা প্ৰদান কৰিলেও অসম সন্মিলিত মৰ্চাৰ সৈতে মিত্ৰতা কৰা কথাহে ক'ব নোৱাৰিলে সভাপতি ভূপেন বৰাই এলায়েন্সত মই কৈছোঁৱে যে আমি পঞ্চায়ত নিৰ্বাচনটো শেষ হোৱাৰ পিছত আমি 126টা সমষ্টিৰ কাৰণে এটা মেপিং কৰিম তাত নিশ্চিতভাৱে আমি বিজেপি বিৰোধী দল ব্যক্তি সংগঠন আমি সকলোকে একত্ৰিত কৰিব বিচাৰিছোঁ একত্ৰিত কৰাত আমি আগভাগ ল'ম আৰু আমি একত্ৰিত কৰিম আৰু তাৰ কাৰণে কিছু ত্যাগ কৰিব লাগিব এৰা ধৰা আমি সেইখিনি কৰিম মুঠাৰ ওপৰত নৱবৰ্ষৰ প্ৰথমখন সংবাদমেলত কেইবাটাও বিষয় সামৰি সংবাদমেল আয়োজন কৰা ভূপেন বৰাৰ 26ৰ সপোন কিমান সফল হ'ব সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত